ৰোগী তথা ৰোগীৰ অভিভাৱক আৰু সদ্য নৱজাতকৰ জীৱনক লৈ হেতালি খেলি হাজো বিষ্ণুৰাম মেধি প্ৰাথমিক চিকিৎসালয়ত আতচবাজি ফুটাই আনন্দ উল্লাস চিকিৎসালয় কৰ্তৃপক্ষৰ। চিকিৎসালয় চৌহদৰ পকীবেৰত আঁৰি থোৱা আছে হৰ্ণ নবজাব নীৰৱ অঞ্চল, কিন্তু ৰোগী থকা কোঠাৰ কাষতে আতচবাজি ফুটাই বন্য উল্লাস স্বাস্থ্যকৰ্মীৰ। এটা চৰকাৰী বঁটা প্ৰাপ্তিক লৈ ৰোগীৰ কথা নাভাবি এই আবতৰীয়া দীপাৱলী পালন কৰা হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এতিয়া বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। সহযোগী সাংবাদিক জেহেৰুল ইছলামৰ লগতে মৃদুল মজুমদাৰৰ ৰিপৰ্ট, হাজোৰ খবৰ। কালি জন্ম হৈছে কিহৰ কাৰণে বোমাটো মৰাৰ কাৰণে? ভয় খাবই দিয়কচোন, বোমা মাৰিছে আৰু সৰু বাচ্চা এটা মাত্ৰ 2 দিন হৈছে। হাজো মেডিকেল এখন ভয় খাইছিল না? ভয় খাইছিল? ক'ত মাৰিছিলে বোমা? এতিয়া ইয়াতে মাৰিছিলে বোমা? ভয় খাইছিলে না আপোনালোকে? আপোনালোকতো বেমাৰী মানুহ, ভয় লাগিছিল নে? কি কৰিছে? ভয় লাগোতে কি কৰিছে? মেডিকেলত? মেডিকেলত বোমা ফুটাই জানো? ভয় খাইছিলে আপোনালোকে? কি বেমাৰ হৈছে আপোনাৰ?